পূৰ্বে এগৰাকী নাবালিকাক দলবদ্ধভাৱে ধৰ্ষণ কৰা হ'ল আৰু এই বৰ্বৰ জঘন্য কাণ্ডৰ আজি 6 দিন উকলি যোৱাৰ পাছতো অসম চৰকাৰৰ যি ব্যাগুম আৰু স্মাৰ্ট আৰক্ষী এই কালপিটিকেইটাক ধৰিবলৈ সক্ষম নহ'ল। গতিকে অসম চৰকাৰৰ ব্যাগুম আৰু স্মাৰ্ট আৰক্ষী বিভাগৰ যি ব্যৰ্থতা সেই ব্যৰ্থতাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ আৰু লগে লগে আমি ক'ব বিচাৰিছোঁ যে অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ যে এই বিষয়ত তেওঁলোকে মাতক ছ'চিয়েল মিডিয়াত তেওঁ টুইট কৰক, কাৰণ যিবিলাক বিষয়ে সস্তীয়া আৱেগ উতলে মানুহক ধৰ্মীয় উন্মাদনা তৈয়াৰ কৰিব পাৰে, ধৰ্মীয়ভাৱে উন্মাদ তৈয়াৰ কৰি মানুহৰ মাজত ভাগ কৰিব পাৰে, সেইবিলাক কাৰ্য তেওঁ পটককৈ ৰিয়েক্ট কৰে, মানে ঘপককৈ তেওঁ ৰিয়েক্ট কৰে, তেওঁ ছ'চিয়েল মিডিয়াত মাতে। এই বিষয়টোৰ লগত এই ধৰ্ষণ কাণ্ডৰ লগত যিহেতু পূব বংগলীয় মুছলমান মানুহ জড়িত নথকাৰ কাৰণে তেওঁ এই বিষয়টোৰ পৰা তেওঁ আঁতৰি থকা আমি দেখিবলৈ পাইছোঁ। গতিকে অসম চৰকাৰৰ গৃহ বিভাগত থকা মুখ্যমন্ত্ৰী অসমৰ জীয়ৰীবোৰে সুৰক্ষা দিয়াৰ ক্ষেত্ৰত যিহেতু সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, গতিকে এই ব্যৰ্থতা তেওঁ স্বীকাৰ কৰক আৰু স্বীকাৰ কৰি তেওঁ গৃহ বিভাগৰ পদৰ পৰা দায়িত্বৰ পৰা তেওঁ পদত্যাগ কৰক।